নমস্কাৰ। এই মুহূৰ্তৰ অসমৰ প্ৰত্যেকগৰাকী জনতালৈ দিব ওলাইছোঁ ডাঙৰ খবৰ। আজি হৈছে ৭ ফেব্ৰুৱাৰী। আজি অসমৰ লাখ লাখ দুখীয়াসকললৈ কেইখনমান চৰকাৰী আঁচনিলৈ দিব ওলাইছোঁ ডাঙৰ খবৰ। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে, অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত অৰুণোদয় আঁচনিৰ টকা প্ৰদানৰ পৰা আৰম্ভ কৰি ৰেচন কাৰ্ডলৈ কেইখনমান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকক প্ৰদান কৰিম। অনুগ্ৰহ কৰি ভিডিঅ'টোত ক্লিক কৰিছোঁ যদি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওক। তো আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল অসম চৰকাৰে নতুনকৈ আৰম্ভ কৰা মুখ্যমন্ত্ৰী জীৱন অনুপ্ৰেৰণা আঁচনিলৈ। তো আপোনালোকে মোবাইল স্ক্ৰীণত চাব পাৰিছে অসম চৰকাৰৰ ফালৰ পৰা মুখ্যমন্ত্ৰী জীৱন অনুপ্ৰেৰণা আঁচনিলৈ এনেকৈ এখন আপডেট প্ৰদান কৰিছে। ইয়াতে কি লিখা আছে পঢ়ি বিতংভাৱে আপোনালোকক বুজাই দিছোঁ, অনুগ্ৰহ কৰি চাই থাকিব। তো ইয়াতে লিখা আছে মুখ্যমন্ত্ৰী জীৱন অনুপ্ৰেৰণা আঁচনি। তাৰপিছত লিখা আছে দিব্যাংগ গৱেষক শিক্ষাৰ্থীসকললৈ 40,000 টকাৰ আৰ্থিক সাহায্য। লগতে আৰু কোৱা হৈছে গৱেষক শিক্ষাৰ্থীসকললৈ এইখন আঁচনিৰ জৰিয়তে 25,000 টকাৰ আৰ্থিক সাহায্য অসম চৰকাৰে প্ৰদান কৰিব। তো যিসকল শিক্ষাৰ্থীয়ে মুখ্যমন্ত্ৰী জীৱন অনুপ্ৰেৰণা আঁচনিত আবেদন কৰিছিল সেইসকল শিক্ষাৰ্থীৰ বাবে আহি গ'ল ভাল খবৰ, কিয়নো 40,000 টকাৰ পৰা আৰম্ভ কৰি 25,000 টকা শিক্ষাৰ্থীসকলৰ বেংক একাউণ্টত এইখন আঁচনিৰ জৰিয়তে চৰকাৰী ধন প্ৰদান কৰিব। এইখন আঁচনিৰ টকা কেতিয়া প্ৰদান কৰিব, কিমান তাৰিখে প্ৰদান কৰিব, তাৰিখটো আপোনালোকক জনাই দিছোঁ। ইয়াৰ পিছত অৰুণোদয় আঁচনিলৈ এখন গুৰুত্বপূৰ্ণ আপডেট আপোনালোকক প্ৰদান কৰিম। তো ইয়াতে উল্লেখ কৰা অনুযায়ী অসম চৰকাৰে মুখ্যমন্ত্ৰী জীৱন অনুপ্ৰেৰণা আঁচনিখন শিক্ষাৰ্থীসকলৰ বেংক একাউণ্টত প্ৰদান কৰিব 11 ফেব্ৰুৱাৰী তাৰিখৰ পৰা। তো অসম চৰকাৰে অহা 11 ফেব্ৰুৱাৰী তাৰিখৰ পৰা এইখন আঁচনিৰ টকা প্ৰদানৰ কাম আৰম্ভ কৰিব। তেতিয়া আপোনালোকক দিব ওলাইছোঁ আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। তো আজি দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল ৰেচন কাৰ্ড লৈ। তো যিসকল মানুহৰ নাম ৰেচন কাৰ্ডত অন্তৰ্ভুক্ত হৈ আছে সেইসকল মানুহৰ বাবে অসম চৰকাৰে 1 ফেব্ৰুৱাৰী তাৰিখৰ পৰা আৰম্ভ কৰি 10 ফেব্ৰুৱাৰী তাৰিখলৈকে ঘোষণা কৰিছে অন্য সেৱাৰ দিন। তো আপোনালোকৰ নাম যদি ৰেচন কাৰ্ডত অন্তৰ্ভুক্ত হৈ আছে তেন্তে অহা 10 ফেব্ৰুৱাৰী তাৰিখৰ ভিতৰত কৰিব লাগিব এইখন গুৰুত্বপূৰ্ণ কাম। তো আপোনালোকৰ নাম যদি ৰেচন কাৰ্ডত অন্তৰ্ভুক্ত হৈ আছে তেন্তে 10 ফেব্ৰুৱাৰী তাৰিখৰ ভিতৰত আপোনালোকে নিজৰ ৰেচন দোকানীৰ ওচৰত গৈ ৰেচন কাৰ্ডৰ সহায়ত চৰকাৰী ফ্ৰী চাউল, মচুৰ দালি, চেনি আৰু নিমখ ল'ব লাগিব, কিয়নো এইকেইখন বস্তু প্ৰদানৰ অন্তিম দিন হ'ল 10 ফেব্ৰুৱাৰী। সেইকাৰণে আপোনালোকৰ যদি ৰেচন কাৰ্ড আছে তেন্তে 10 ফেব্ৰুৱাৰী তাৰিখৰ ভিতৰত এইকেইখন সামগ্ৰী সংগ্ৰহ কৰক। তেতিয়া আপোনালোকক দিব ওলাইছোঁ আজি তৃতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। আজিৰ তৃতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল অৰুণোদয় আঁচনিলৈ। তো শিৱসাগৰৰ বাবে অৰুণোদয় আঁচনিলৈ এক গুৰুত্বপূৰ্ণ আপডেট প্ৰদান কৰিছে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই। তো অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ঘোষণা অনুযায়ী শিৱসাগৰত আকৌ নতুনকৈ 2,000 মহিলাক প্ৰদান কৰিব অৰুণোদয় আঁচনি। তো যিসকল মহিলাই শিৱসাগৰত বসবাস কৰে কিন্তু এতিয়ালৈকে অৰুণোদয় আঁচনিত নিজৰ নাম অন্তৰ্ভুক্ত কৰিব পৰা নাই সেইসকল মহিলাৰ বাবে আহি গ'ল ভাল খবৰ, কিয়নো শিৱসাগৰত আৰু 2,000 মহিলাক প্ৰদান কৰিব অৰুণোদয় আঁচনিৰ সুবিধা। তো 2,000 মহিলাই নতুনকৈ প্ৰতি মাহতে 1,250 টকা লাভ কৰিব। তো এতিয়া আপোনালোকক জনাই আছোঁ যিসকল মানুহে যোৱা জানুৱাৰী মাহত অৰুণোদয় আঁচনিৰ 1,250 টকা পোৱা নাই সেইসকলে অহা 10 ফেব্ৰুৱাৰী তাৰিখে অৰুণোদয় আঁচনিৰ 1,250 টকা লাভ কৰিব নেকি? তো আপোনালোকক স্পষ্টকৈ জনাই আছোঁ যিসকলে যোৱা মাহত অৰুণোদয় আঁচনিৰ টকা পোৱা নাই সেইসকলে অহা 10 ফেব্ৰুৱাৰী তাৰিখে নাপায় অৰুণোদয় আঁচনিৰ 1,250 টকা। তো অহা 10 ফেব্ৰুৱাৰী তাৰিখৰ পৰিৱৰ্তে অসম চৰকাৰে অহা 20 ফেব্ৰুৱাৰী তাৰিখে অৰুণোদয় আঁচনিৰ টকা প্ৰদান কৰিব। তো অহা 20 ফেব্ৰুৱাৰী তাৰিখে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই মহিলাসকলৰ বেংক একাউণ্টত একেলগে 8,000 টকা লাভ কৰিব। তো 10 ফেব্ৰুৱাৰী তাৰিখৰ পৰিৱৰ্তে 20 ফেব্ৰুৱাৰী তাৰিখত মহিলাসকলে অৰুণোদয় আঁচনিৰ টকা লাভ কৰিব। তো আজি ইমানেই।